নমস্কাৰ মই সজয় দলে সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আইলাখান্দি আৰু শ্ৰীভূমিৰ এলপিইউপিৰ কাটঅফৰ সম্পৰ্কত আলোচনা কৰিম। অলৰেডি আমি কাছাৰ ডিস্ট্ৰিক্টৰ কাটঅফৰ সম্পৰ্কে আলোচনা কৰিলো আৰু সকলোৱে জানে যে 5550টা যিমানখিনি পোষ্ট আছিল তাতকৈ অলপ কম আৰু অলপ কম হলেও ইয়াতে আমাৰ গোটেইখিনি এভাৰেজ আতৰ আছে, মানে গোটেই কাষ্টৰ কাৰণে ইয়াতে পোষ্ট যথেষ্টখিনি আছে। আৰু ইয়াতে এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰিছো, অলৰেডি যিসকলে এলপি স্কুলত জব কৰি আছে একেদকলে নিজৰ হোম ডিস্ট্ৰিক্ট বা নিয়াৰেষ্টত স্কুলত পোৱাৰ চান্সত পুনৰ এলপিতে আবেদন কৰিছে, কিন্তু সম্পূৰ্ণৰূপে এইটো ইলিগেল হয়। অৰ্থাৎ এলপিত জব কৰি থকা মানুহে পুনৰ এলপিত চাকৰি কৰিবগে নোৱাৰে বা ইউপি জব কৰি থকা মানুহে ইউপিতে কি কৰিব নোৱাৰে, জব কৰিব নোৱাৰে। কিন্তু এলপিৰ পৰা ইউপি লৈ যাব পাৰে, কিন্তু ইউপিৰ পৰা এলপি লৈ যাব নোৱাৰে। সেই কথাটো স্পষ্টভাৱে মই ইয়াতে কৈ দিছো। ঠিক আছে, এতিয়া আমি কাটঅফৰ সম্পৰ্কত আলোচনা কৰিম আৰু সেই আছিল আমাৰ আগৰ কাটঅফখিনি। ইয়াতে গোটেই ডিটেইলছ পোষ্ট ডিটেইলছ গোটেইখিনি চাইছো, ক'ত কিমান কেনেকৈ হৈছে। এটা এইটোৰ লগত মই আপোনালোকক দেখাম আৰু আপোনালোকেও ক'ব যে কাটঅফটো কেনেধৰণৰ হৈছে আৰু মই যিটো কাটঅফ এনালাইসিস কৰিছো ইয়াতে, ইয়াৰ পৰা আপোনালোকে আইডিয়া এটা ল'ব পাৰিব কিমানখিনি যাব। আৰু ইয়াতে ওৱান এটা কম বেছি হ'বও পাৰে, কোনোবা ডিস্ট্ৰিক্টত কমিবও পাৰে বা বাঢ়িবও পাৰে। সেইখিনি মই 100% গ্যাৰান্টি দি নকওঁ যে 1-2 বাঢ়িবও পাৰে কমিবও পাৰে। ইয়াতে আইলাখান্দিৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে ইউআৰত 41 আছে। সো 41ৰ যদি আমি কাটঅফ চাওঁ তেতিয়াহ'লে আপোনালোকে এইবাৰ দেখিব পাব 59ৰ পৰা 61ৰ ভিতৰত। খুব বেছি গ'ল বুলি ক'লে ইয়াতে ইউআৰত 61 যাব আৰু কম গ'ল বুলি ক'লে 59ৰ পৰা ষ্টাৰ্ট হৈ যাব। ঠিক তেনেকৈ যদি আইলাখান্দিৰ ওবিচিৰ ক্ষেত্ৰত চাওঁ, ওবিচি আৰু আপোনালোকে জানে ইয়াতে তেতিয়াহ'লে 57ৰ পৰা 58ৰ ভিতৰত থাকে। ইয়াতে বহুতখিনি কম যাব, মানে কম যাব। আপোনালোকে 3 টাইপছৰ কথাটো কি কম আৰু 52 to 53 এনেকৈ থাকিব। এছচিৰ ক্ষেত্ৰত আমি ৰাখিছো ইয়াতে 57 to তোমাৰ অলমোষ্ট 58 মানে ৰাখিছো। ইয়াতে আমাৰ এছচিৰ পোষ্টৰ কথা চাইছো। ইয়াতে বহুতে ক'ব যে ওবিচি আৰু এছচিৰ দেখোন ডিফাৰেন্স নাই। ডিফাৰেন্সটো কিয় নাই? ইয়াতে পোষ্টটো বেছি আছে, ইয়াতে কম আছে। তথাপিও আমি 56 বা 57ৰ পৰা ইয়াতে আমি ৰাখিছো। এছটিপিৰ ক্ষেত্ৰত আমি 55 to 57ৰ ভিতৰত ৰাখিছো আৰু এছটি হিলছৰ ক্ষেত্ৰত 53 প্লাছ আৰু পিডব্লিউৰ ক্ষেত্ৰত 51 বা 52 থাকিলেও ইয়াতে চাকৰি পাব, ইয়াতে নো ডাউট। আৰু শ্ৰীভূমিৰ ক্ষেত্ৰত ইয়াতো কিন্তু বহুত কেণ্ডিডেটে ইয়াতে আবেদন কৰিছে, মানে গোটেইখিনি মিক্স কৰি আছে। ইয়াতে 3খন ডিস্ট্ৰিক্টে সো গোটেইকেইটা আবেদন কৰিছে। হ'লেও ইয়াতে কাটঅফটোৰ যদি কথাটো কওঁ, ইয়াতে আমি একদম ৰাখিব পাৰিম 59ৰ পৰা 60ৰ ভিতৰত। এটা অলপমান লেছ হ'বই, ইয়াতকৈ অকণমান কমিব। ঠিক ইয়াতো আমাৰ সেম হ'ব। ইয়াত যেনেকৈ গৈছে মানে পইণ্টত থাকিব। এই ডিফাৰেন্সটো মই গোটেই কেইখন ডিস্ট্ৰিক্টৰে কথাটো কৈছো, ইয়াতে ডিফাৰেন্সটো কি নহ'ব, সেম থাকিব। ইয়াতে 57 আছে ন, 57 to 58। আপোনালোকে ইয়াতে 56ৰ পৰা ৰাখিব পাৰে। কিমানৰ পৰা ৰাখিব পাৰে? 56। মই ইয়াতে জাস্ট আপোনালোকক আইডিয়া দিছো। আপোনালোকে বাৰে বাৰে কৈ আছে যে কাটঅফ দিব লাগে এনালাইসিসৰ ক্ষেত্ৰত, সো এইখিনি দিলো। বাদ বাকি যিমান ডিস্ট্ৰিক্টৰ কাৰণে ক'লো ইয়াতে সেম থাকিব, কিন্তু এইটো অলপ ডাউন হ'ব পাৰে। 54 লৈকে ডাউন আহিব পাৰে আৰু এছটিপিৰ ক্ষেত্ৰত সেম থাকিব আৰু পিডব্লিউৰ ক্ষেত্ৰতো আৰু কমিব ইয়াতে। আৰু ইয়াখিনি ক'বলৈও কিবা নাই, ইয়াতে ইমান ডিটেইলছ আছে। আৰু এটা কথা মনত ৰাখিব, ইয়াতো মইতো ডাটা পলছ বা গোটেইখিনি ৰিজন চাই পেলাই এনালাইসিস কৰিম। সো ইয়াতে আপোনালোকে প্ৰেডিকশ্যন লগাব যে এই ডিস্ট্ৰিক্টত ইমান যাব পাৰে। সো আপোনালোকে কমেণ্টত আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি আমাক আপোনালোকৰ মতামতবোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আমি আলোচনা কৰিলো যে বেংগলী মিডিয়ামত আমাৰ এছিষ্টেণ্ট টিচাৰৰ কাটঅফ কিমান যাব সেইখিনি চালো। এতিয়া আমি চাম বেলেগ এটা কিবাৰ। এটো আছে তোমাৰ গাৰো মিডিয়ামটো আমি ডিসকাস নকৰো, কাৰণ আমাৰ পাৰ্টিয়ে কমেন্ট কৰা নাই যে এইখিনিৰ ওপৰত দিবৰ কাৰণে।
মই যিখিনি ওপৰত দিব কৈছে এইখিনি ওপৰতে দিম কাৰণ বৰাক ভেলীৰ আমাৰ কিবা বহুতখিনি আছে আমাৰ পাৰ্টি বহুতে সুধি থাকে বা দিবৰ কাৰণে কৈ থাকে সো মই এইখিনি দি দিছোঁ এইটো বৰাক ভেলীৰ আছে ন বৰাক ভেলীৰ আমাৰ এইটো কি হ'ব ইউফিৰ কি হ'ব সায়েন্স এসিস্ট্যান্ট টিচাৰৰ কি হ'ব কাট অফ এইটো বৰাক ভেলীৰ সায়েন্সৰ কিনি চাই লওক সায়েন্সৰো দিব কৈ আছে ইয়াত যদি আমি তুলনামূলকভাৱে চাওঁ তেতিয়ালে কাট অফটো শ্ৰীভূমিত বেছি হ'ব গুটেখিনি কাট অফ যদি চাওঁ তেতিয়ালে শ্ৰীভূমিত বেছি হ'ব আপোনালোকে চাব ইয়াতে 65 মানৰ লৈকে এইটোত যাব বাদ বাকি ইয়াতো ক'বলগীয়া নাই ইয়াত 5টা আছে তেনেকে 4টা আছে সো ইয়াতে মই আৰজাবৰ ক্ষেত্ৰত কৈছো আপোনালোকক মই কৰো যে এই তিনিখন ডিস্ট্ৰিক্টৰ ভিতৰত শ্ৰীভূমিটো অলপ কাট অফটো বেছি যাব ইয়াতে ইমান এটা এনালাইসিস কৰিবলগীয়াও নহয় ইয়াতে 64 তেনেকে থাকিব ইয়াতে 64 STP ইয়াতে তেনেকে থাকিব অলপ কাট অফটো কমিব ইয়াত ওকে এই কথাটো মনত ৰাখিব ইয়াতে কমিব ইয়াতে দুটা আছে গুটেখিনি ইয়াতে এপ্লাই কৰিলে সো ইয়াতে অলপ বাঢ়িব শ্ৰীভূমিত সো 65 প্লাস ৰাখক ইয়াতে এনে ধৰণৰ হৈ যাব তাৰ পাছতে আছিল সায়েন্সৰ ইউপিৰ ক্ষেত্ৰত কলো এতিয়া সায়েন্সৰ এসিস্ট্যান্ট টিচাৰ ক্ষেত্ৰটো কম এতিয়া এটো হিন্দীৰ আছিল হিন্দীৰ সায়েন্স টিচাৰ কলো এতিয়া আসামিজ মিডিয়ামৰ ইউপিৰ ক্ষেত্ৰত কম গাৰো মিডিয়াম বেঙ্গলী মিডিয়াম এটো ইউপিৰ আসামিজ মিডিয়ামৰ এসিস্ট্যান্ট টিচাৰৰ ক্ষেত্ৰত এইখিনি মই জাস্ট আপোনালোকক আইডিয়া এটা দিছো দে ইয়াতে মই গুটেখিনি কিবা কৰা নাই এই তিনিখন ডিস্ট্ৰিক্টৰ ভিতৰত যদি মই চাম কাট অফটো কোট কমিব তেতিয়ালে বা বাঢ়িব তেতিয়ালে এই কাছাৰত এবাৰ ইউপিৰ এসিস্ট্যান্ট টিচাৰ ক্ষেত্ৰত অলপ বাঢ়িব ইয়াতে আপোনালোকে মনত ৰাখিব ইয়াতে 66th তেনেকে যাব 66 তেনেকে যাব আৰু আইলাকান্দিত যাব ইউপিৰ ক্ষেত্ৰত তোমাৰ 65 ইয়াতো যাব ইয়াত কিন্তু যথেষ্ট পোষ্ট আছে কিন্তু বাকিখিনি ইয়াত নাই ন ওবিসি এসসি আছে জানো নাই আমাৰ গুটেখিনি কাট অফটো হাই যোৱাৰ মেইন কাৰণটো হৈছে যে এসসি আৰু ওবিসি ইয়াতো পোষ্ট নাই কিন্তু ইয়াত আছে এইটো আখাত ইয়াতে বহুতখিনি এপ্লাই কৰিব ইয়াতো পোষ্ট আছে কৈষ্টা সো ইয়াত যাব কিন্তু ইয়াৰ কাট অফটো যদি আমি চাওঁ তেতিয়ালে ইয়াতে 65 মান এনেকে যাব সো হেকিনি মনৰ ৰাখিব কাট অফৰ তুলনাত যদি চাওঁ ইয়াতে আপোনালোকৰ বেছি হ'ব একিনিটো 2-3টাই আছে একিনি কি এনালাইসিস কৰিম বাকি মই কৈ দিলো জাস্ট তুলনামূলকভাৱে কাছাৰত ইয়াতে অলপ বেছিকে যাব সো হেতু আছিল আৰু এটা ইনফৰমেশন আজি মুখ্যমন্ত্ৰী মহোদয়ে 8:30 PM ফেসবুকত লাইভ আইব সো তাতে বহুতখিনি ইম্পৰ্টেন্ট বিষয় শেয়াৰ কৰিব সাগে ইয়াতে এডিআৰইৰ এপইন্টমেন্ট ডেট তোমাৰ এপি মানে আসাম পুলিচৰ সম্পৰ্কত কব আৰু টিচাৰ ট্ৰান্সফাৰৰ সম্পৰ্কটো জনাব আই থিংকস যদি আপোনালোকে জোৰ কৰে যে ফেসবুক লাইভত গৈ পেলাই আপোনালোকে অকলে এলপিইউপি কথাটো কব 45 এলপিইউপিৰ 45 বিষয়টো তাতে আপোনালোকে পাৰিলে কমেন্ট কৰি যিমান পাৰে শেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে এইখিনি আছিল